উদুলি মুদুলি পৰিৱেশৰ মাজেৰে বুধবাৰে মিচিং জনগোষ্ঠীৰ অন্যতম গৌৰৱোজ্জ্বল সাংস্কৃতিক আৰু সামাজিক উৎসৱ মিচিং যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। অহা ৭ জানুৱাৰীৰ পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া 10ম সংখ্যক এই বৃহৎ যুৱ মহোৎসৱৰ সূচনা আজিৰ দিনটোতে মাংগলিক ৰীতি নিয়ম অনুযায়ী বগীবিলৰ কাৰেং চাপৰিত সম্পন্ন কৰা হয়। এইবাৰ মহোৎসৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ। সেয়েহে সমগ্ৰ এলেকাত ইতিমধ্যে উৎসাহ উদ্দীপনাৰ বাতাবৰণ সৃষ্টি হৈছে। মিচিং জনগোষ্ঠীৰ প্ৰচলিত পৰম্পৰা ৰীতি নীতি সংস্কৃতি জীয়াই ৰাখি জনগোষ্ঠীটোক আৰ্থ সামাজিক শৈক্ষিক আৰু অন্যান্য দিশত আগবঢ়াই লৈ যোৱাই হৈছে মহোৎসৱৰ মুখ্য উদ্দেশ্য বুলি উদ্যোক্তাসকলে উল্লেখ কৰে। লগতে মিচিং জনগোষ্ঠীক স্বকীয় কৃষ্টি সাংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিয়া এই বৃহৎ উৎসৱৰ অন্যতম প্ৰধান লক্ষ্য বুলি জানিব পৰা গৈছে। লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মিচিং ছাত্ৰ সংগঠন TMPKৰ কেন্দ্ৰীয় সভাপতি তিলক দলে কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে মন্ত্ৰী গোটৰ সিদ্ধান্তৰ পিছতে চিচিটোৱা সহ 14টা জনজাতীয় ছাত্ৰ সংগঠনে নিজা মতামত প্ৰকাশ কৰিব পাৰিব। মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী বিষয়া পৰমানন্দ চাইঙিয়া সহ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক সমৃদ্ধ কৰে। 4দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া বিশাল মিচিং যুৱ মহোৎসৱত ভিন্ন প্ৰদৰ্শনী সাংস্কৃতিক ৰংগমঞ্চ লোকনৃত্যৰে সমৃদ্ধ জীৱনধাৰা যুৱ প্ৰজন্মৰ বৈজ্ঞানিক সাংস্কৃতিক প্ৰতিযোগিতা সাহিত্যিক আলোচনা আদি বৈচিত্ৰ্যময় কাৰ্যসূচী থাকিব বুলি জানিব পৰা গৈছে। বগীবিলৰ কাৰেং চাপৰিত গুমৰাগ আৰু ঐনিতমৰ সুৰেৰে জীপাল খোৱা পৰিলক্ষিত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সমাৱেশত এক জাকত জিলিকা মিচিং যুৱ মহোৎসৱৰ আশা কৰিছে উদ্যোক্তাসকলে। কাৰ্যসূচীত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু মিচিং ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সম্পাদক চান্দ পাংগিং MMKৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুশীল পেগু সম্পাদক চন্দ্ৰকান্ত চুংকুৰাং মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং যোগেশ্বৰ কুটুম কনক দলে TMPKৰ উপদেষ্টা ৰাজকুমাৰ মৰাং সমাজকৰ্মী একলব্য গাম TMPKৰ উপ সভানেত্ৰী বন্তিবালা পেগু প্ৰমুখ্যে শতাধিক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। 7 তাৰিখৰ পৰা 11 জানুৱাৰীলৈকে কাৰেং চাপৰিত 10 সংখ্যক মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। ইয়াত প্ৰায় 22টা ইভেণ্টত প্ৰায় 6000 জন আৰ্টিষ্টে ইয়াতে কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব। আৰু এইটো যিহেতু কাৰেং চাপৰিখন এটা পাৰ্মানেণ্ট আমাৰ এটা কালচাৰেল এটা গ্ৰাউণ্ড হিচাপে গঢ়ি তুলিব বিচৰা হৈছে আৰু ইয়াতে পুনৰ এইবাৰ অনুষ্ঠিত হ'বলৈ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আমাৰ সেইটো আগৰবাৰৰ দৰে এইবাৰো যথেষ্ট উলহ মালহেৰে অনুষ্ঠিত কৰা হ'ব। যোৱাবাৰতো বহুত অসমৰ বিভিন্ন ঠাইত নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ পৰা আহিছিলে, সকলোৱে প্ৰশংসা কৰিছে। আৰু অসমৰ আমাৰ যিটো সংবাদ মাধ্যম হওক বা বিশিষ্ট ব্যক্তিসকলক বুদ্ধিজীৱীসকলে মিচিং যুৱ মহোৎসৱক এটা অসমৰ উল্লেখযোগ্য এটা কাৰ্যসূচী হিচাপে তেওঁলোকে স্বীকৃতি দিছে। আৰু মই আশা ৰাখিছোঁ এইটো এটা সময়ত এটা নেশ্যনেল এটা ইভেণ্ট হিচাপে স্বীকৃতি লাভ কৰিব। আৰু সেইফালে ইতিমধ্যে যোৱাৰ যিটো প্ৰাৰম্ভিক যিটো এটা যে কেৰেক্টাৰ, এই প্ৰাৰম্ভিক কেৰেক্টাৰ ইতিমধ্যে অৰ্জন কৰিছে। আৰু আমি আশা ৰাখিছোঁ 10 বছৰৰ ভিতৰত ই এটা আন্তঃৰাষ্ট্ৰীয় এটা সাংস্কৃতিক এটা ইভেণ্ট হিচাপে স্বীকৃতি লাভ কৰিব। আৰু মই সকলো ৰাইজক মই আহ্বান জনাইছোঁ, এইবাৰ যি 10 সংখ্যক যিটো মিচিং যুৱ মহোৎসৱ সকলোৱে অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে সহযোগ কৰিব লাগে। আৰু সকলোৱে তেওঁলোকে ইয়াত আহি যেন তেওঁলোকে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰে, মই সকলোকে আহ্বান জনাইছোঁ।